নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। যিহেতু বৰ্তমান সময়ত চৰকাৰী চাকৰি পোৱা মুঠেই কঠিন হৈ পৰিছে, সেই হেতুকে যিবোৰ প্ৰতিদিনেই প্ৰাইভেট জবসমূহৰ নটিফিকেশ্যন আউট হয় আৰু সেইবোৰৰ আপডেট দি থাকোঁ আৰু আপোনালোকেও দেখা পায়। গতিকে আজিৰ দিনটোত ওলোৱা সকলোবোৰ প্ৰাইভেট জবসমূহ এটা ভিডিঅ'তে মই আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যিমানবোৰ জব ওলাইছে প্ৰাইভেট ছেক্টৰত সকলোবোৰ জবৰ বিৱৰণ এটা ভিডিঅ'তে মই দিবলৈ চেষ্টা কৰিছোঁ। যদি কিবা আপোনালোকে বুজি নাপায় নিশ্চয় কমেণ্ট কৰিব, আৰু যদি চেনেলটো নতুন হয় প্ৰথমে ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো মই ইয়াত সদায় আপোনালোকৰ কাৰণে এনেদৰে জব ৰিলেটেড কথাসমূহ বা বাৰ্তাসমূহ লৈ আনিম। তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চ' গাইজ, আজি ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ আৰু প্ৰতিটো জবৰ বিষয়ে মই আপোনালোকক ভালদৰে বুজাই দিম। যদি আপোনালোকে ইচ্ছুক হয়, হয়তো আপোনালোকৰ কোৱালিফিকেশ্যন নিমিলিব পাৰে, ভালদৰে চাই ল'ব আৰু বুজি ল'বলৈ চেষ্টা কৰিব। যিসকলৰ এইটো ক্ৰাইটেৰিয়া মিলে এলিজিবিলিটি, তেতিয়া আপোনালোকে এপ্লাই কৰিব। আৰু ভালেখিনি পেপাৰ দেখিব পোৱা যায়, কনচালটেঞ্চি ৰিলেটেড জবসমূহ আপডেট দিয়া হয় আৰু বহুতৰ এইটো এটা অসুবিধা হয় কনচালটেঞ্চি থ্ৰুদি যাবৰ কাৰণে। আৰু সেইটোকে যিবিলাক কোম্পানীয়ে ডাইৰেক্টলি আপলোড কৰে, সেইবিলাক কোম্পানীৰ ডাইৰেক্টলি আপোনালোকে ইণ্টাৰভিউ দিব পাৰিব, ৱাক ইন বা যি ধৰণে হওক। গতিকে ভিডিঅ'টো আমি আৰম্ভ কৰিছোঁ। জব ভেকেঞ্চি প্ৰথম জবটো হৈছে BMG ইনফৰ্মেটিক্স প্ৰাইভেট লিমিটেড। দ্য লাৰ্জেষ্ট এণ্ড মষ্ট ট্ৰাষ্টেড চিষ্টেম ইণ্টাৰগ্ৰেটৰ অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন ইজ লুকিং ফৰ মেন পাৱাৰ ফৰ দ্য ফলোয়িং পজিশ্যনছ। মেন পাৱাৰ বিচৰা হৈছে, এটা নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ হয়। এক নম্বৰটো হৈছে ছাপৰ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ নেটৱৰ্কিং। The person should have adequate hands-on experience in installation, customization, support of enterprise switches, enterprise routers, wireless access points, firewall, UTM. The person should have necessary technical qualification and professional certifications in the field of networking. Experienced person will be preferred, however fresher may also apply. গতিকে এইটো এটা নেটৱৰ্কিং ছাইটৰ হয়, সেইটো নেটৱৰ্কিং নহয়, এইটো এটা আপোনালোকৰ IT ছেক্টৰৰে হ'ব। যিহেতু ইয়াত আপোনাৰ ফায়াৰৱেল, ৱায়াৰলেছ এক্সেছ পইণ্ট, ৰাউটাৰ সেইবোৰ আপোনালোকে কাম কৰিব জনা হ'ব লাগিব। প্ৰপাৰলি নেটৱৰ্কিঙৰ কাম আপোনালোকে জনা হ'ব লাগিব ইঞ্জিনিয়াৰ ছেক্টৰত। গতিকে এইটো এটা আছিলে। তাৰপিছত আৰু দেখা পাব ছাপৰ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছে, ছাৰ্ভাৰ ষ্ট'ৰেজ, এইটো আপোনালোকে পঢ়ি ল'ব পাৰে এবাৰ। মই এইটো লিংকছটো মই ডিছক্ৰিপশ্যনতে দি দিম, তাৰপৰা আপোনালোকে ডাইৰেক্টলি চাব পাৰিব। তাৰপিছত আৰু দ্বিতীয়তে চাওঁ আৰু কিবা ৰিকুৱাৰ্ড কম্পিউটাৰ ফেকাল্টি হেভিং নলেজ উইথ প্ৰগ্ৰামিং লেংগুৱেজ C++, জাভা এণ্ড SQL। ফৰ এপ্লাই ইমেইল ইয়ৰ CV দিছ ইমেইল ID। অৰ্থাৎ এটা ফেকাল্টি দৰকাৰ হৈছে, কম্পিউটাৰ ফেকাল্টি হয় আৰু যাৰ প্ৰগ্ৰামিং নলেজ আছে C++, জাভা স্ক্ৰিপ্ট এণ্ড SQL, এইকেইটা যদি প্ৰগ্ৰামিং লেংগুৱেজ আপোনালোকৰ কৰা আছে তেতিয়াহ'লে আপোনালোকে ফেকাল্টিৰ কাৰণে এপ্লাই কৰিব পাৰে। ইমেইল ID দিয়া আছে, এইটো ইমেইল IDত আপোনালোকৰ নিজৰ CVখন মেইল কৰি দিব। তাৰপিছত বেলেগ এটা চাওঁ, আৰ্জেণ্টলি ৰিকুৱাৰ্ড 2 ইলেক্ট্ৰিচিয়ান ফৰ ইনষ্ট্ৰাক্টৰ পোষ্ট, মেল 1 ষ্টেন'গ্ৰাফাৰ উইথ গ্ৰেজুৱেশ্যন, ফিমেল। যিহেতু ইয়াত ফোন নম্বৰো দিয়া আছে আৰু ইমেইল IDও দিয়া আছে, আপোনালোকে ফোন কৰি এবাৰ জানি ল'ব পাৰে কনচালটেঞ্চি হয় নে ডাইৰেক্ট কোম্পানী হয়। ITIjobvacancy@gmail.com এইটো মেইল ID হয়। এবাৰ চাই ল'ব, নিজে ফোন কৰিও চাই ল'ব পাৰে অথবা নিজৰ CVখনো মেইল কৰিব পাৰে। তাৰপিছত আছে আপোনালোকে দেখা পাইছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফৰ এ গেষ্ট হাউচ ইন গুৱাহাটী, হাউচকিপিং, কেয়াৰটেকাৰ এণ্ড কুক, 1 নং ইচ, ফুড ফ্ৰী, অৰ্থাৎ খোৱা ফ্ৰী হয়। দিছ ইজ নট এ কনচালটেঞ্চি, ইয়াত লিখি দিছে। যদি আপোনালোকে ইচ্ছুক হয় হাউচকিপিং কেয়াৰটেকাৰৰ কাৰণে মিনিমাম 8 পাছ বা 10 পাছ হ'ব লাগিব। আৰু হোৱাটছআপ নাম্বাৰ দিছে, হোৱাটছআপ নম্বৰত আপোনালোকে কল বা হোৱাটছআপ কৰি সকলোবোৰ ডিটেইলছ জানি ল'ব। তাৰ নেক্সটটো দিয়া আছে অইল ভেলী স্কুল বিল্ডিং আছাম, CBSE এফিলিয়েটেড ৰেচিডেঞ্চিয়েল স্কুল ইনভাইটছ এপ্লিকেশ্যন ফৰ দ্য ফলোয়িং পোষ্ট, TGT মেথমেটিক্স, ছ'চিয়লজি, হিন্দী। এইটো এটা আপোনালোকৰ যি অইল ভেলী স্কুল হয় ডিগবৈ আছামত আছে, CBSE এফিলিয়েটেড স্কুল হয়। তাত আপোনালোকৰ ফেকাল্টি দৰকাৰ হৈছে, অৰ্থাৎ ইচ্ছুকসকলে তেওঁলোকৰ নিজৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া অনুসৰি যদি ইয়াত মিলিছে তেতিয়াহ'লে নিশ্চয় এপ্লাই কৰিব পাৰিব। এপ্লাই কৰাৰ ধৰণটো দিয়া আছে, BEd ডিগ্ৰী কম্পালচৰি বুলি লিখা আছে।
যদি BEd ডিগ্ৰী আছে তেতিয়াহ'লে আপোনালোকে এইটো ইমেইল আইডিত ৰিজিউমখন সেন্ড কৰিব পাৰে আৰু সিলেক্টেড কেণ্ডিডেটছ উইল বি কল ফৰ ইণ্টাৰভিউ যিসকল সিলেক্ট কৰা হ'ব তেওঁলোকক ইণ্টাৰভিউ কাৰণে কল কৰা হ'ব বুলি ইয়াত লিখা আছে আৰু এটা আছে আপোনালোকে দেখা পাইছে CBSE এফিলিয়েটেড স্কুল এট ইটানগৰ অৰুণাচল প্ৰদেশ ইয়াতো আপোনালোকৰ সেম ফেকাল্টি হয় তেওঁলোকৰ কাৰণেও ইয়াত কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেট ইন ৰেসপেক্টিভ সাবজেক্ট বিচৰা হৈছে স্যালাৰি নেগোচিয়েবল হয় যদি ইচ্ছুক হৈছে তেতিয়াহ'লে আপোনালোকে এইটো ইমেইল আইডিত মেইল কৰি বা কণ্টেক্ট নাম্বাৰ দিয়া আছে সকলো কথা জানিব পাৰে তাৰ নেক্সটটো আছে আৰ্জেণ্টলি ৰিকোয়াৰ্ড সেলছ এক্সিকিউটিভ ফৰ এ ৰেপুটেড ডিজেল generator company mainly for lower Assam areas interested candidates may send their resume at HR to আপোনালোকৰ দিয়া আছে দেখা পাইছে he should have own two-wheeler with valid license অৰ্থাৎ এটা সেলছ এক্সিকিউটিভৰ কাৰণে পোষ্ট হয় জব হয় ডিজেল জেনাৰেটৰ কোম্পানী হয় আৰু মেইনলি এইটো লোৱাৰ আসামৰ কাৰণে হয় এৰিয়াটো যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে মেইল আইডি দিয়া আছে আৰু ফোন নম্বৰো দিয়া আছে ফোন কৰি আপোনালোকে মেইল আইডিত নিজৰ ৰিজিউমখন পঠিয়াব পাৰে কিন্তু ইয়াত দিয়া আছে তেওঁলোকৰ যিসকলে এপ্লাই কৰিব তেওঁৰ নিজৰ টু হুইলাৰ থাকিব লাগিব ভেলিড লাইসেন্সৰ লগত থাকিব লাগিব তাৰ নেক্সট চাওঁ আমি appointment coordinator teacher a reputed national brand educational institute requires coordinator working non-working teacher or similar for academic related works such as exam conduct counseling admission etc in different towns of Assam northeast other than Guwahati মেইল কৰিব গৈছে এটা কোঅৰ্ডিনেটৰ ৰিকোয়াৰমেন্ট হয় working বা non-working teacher হলো একো নাই তেওঁলোকে যদি এপ্লাই কৰিব বিচাৰে তেতিয়ালে তো তলৰ মেইল আইডি দিয়া আছে এই মেইল আইডিত আপোনালোকে এপ্লাই কৰিব লাগিব নেক্সট was a reputed 40 years old Kolkata based pharmaceutical company having wide range of neuropsychiatric and super specialty products looking for area sales manager for Guwahati headquarter to cover northeast 5 to 10 years experience is essential और এটা ফাৰ্মাসিউটিক্যাল কোম্পানী হয় কলকাতা বেস্ড যদি এৰিয়া সেলছ মেনেজাৰ কাৰণে পোষ্ট হয় হেডকোৱাৰ্টাৰ কভাৰ কৰিবলৈ নৰ্থ ইষ্ট 5 to 10 years এক্সপেৰিয়েন্স থাকিব লাগিব যদি আপোনালোকৰ তেনেকুৱা ক্ৰাইটেৰিয়া মিলিছে তেতিয়ালে নিজৰ CV খন এইটো মেইল আইডিত মেইল কৰিব লাগিব তাৰপিছত দেখা পাইছে এ নিউ বাজেট হোটেল উইথ 25 rooms 2 restaurants and a banquet hall at Bhangagar Guwahati is looking for qualified and experienced personnel for the following post general manager food and beverage manager head chef chief 3 housekeeping in charge 1 captain 2 interested candidate may send their biodata this email id order eta budget hotel hoy 25 roomer 2 restaurants and a banquet hall Bhangagarot অৱস্থিত গুৱাহাটী যদি আপোনালোকে ইচ্ছুক হয় ইয়াত দিয়া আছে জেনাৰেল মেনেজাৰ ফুড বিভাৰেজ মেনেজাৰ হেড অফিস হেড চেফ আৰু চেফ হাউসকিপিং ইনচাৰ্জ সকলোবোৰ পোষ্টৰ কাৰণে ইয়াত দিয়া আছে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়ালে নিজৰ মেইল আইডি এইটো মেইল আইডিটোত আপোনালোকে নিজৰ বায়োডাটাখন বা CVখন সেন্ড কৰি দিব লাগিব লাষ্ট ডেট দিয়া আছে 5 মাৰ্চ আৰু ডেট অফ ইন্টাৰভিউ আপোনালোকক মেইল আৰু বা ফোন নম্বৰ থ্ৰু দি কিনে আপোনালোকক জনাই দিয়া হ'ব বুলি ইয়াত উল্লেখ আছে কিন্তু ইয়াত আপোনালোকৰ যি কোৱালিফিকেশ্যন লাগিব কোৱালিফিকেশ্যনটো উল্লেখ কৰা নাই যদি কিবা অসুবিধা আপোনালোকে নিজৰ পোষ্ট অনুযায়ী আপোনালোকে গম পাইছে এটা জেনাৰেল মেনেজাৰৰ কাৰণে কি কোৱালিফিকেশ্যন হ'ব লাগিব সেই অনুযায়ী আপোনালোকে পঠিয়াই দিব তাৰপিছত দেখা পাইছে একাউণ্টেণ্ট ৰিকোয়াৰ্ড ফৰ এন অফিচ ইন পল্টন বজাৰ গুৱাহাটী ইয়াত আপোনালোকে এবাৰ কল কৰি চাই ল'ব পাৰে যদি ইচ্ছুক হয় নেক্সট আছে ইমিডিয়েট কল নম্বৰ দিয়া আছে এটা 2 নটস গ্ৰাফিক ডিজাইনাৰ বিচৰা হৈছে স্কিলছ থকা হ'ব লাগিব ফটোশ্বপ কৰেল ড্ৰ ইলাষ্ট্ৰেটৰ যদি ইচ্ছুক হয় হয়তো ফোন কৰি আপোনালোকে জানি ল'ব পাৰে সকলোবোৰ ডিটেইলছত সুধি ল'ব তাৰপিছত নেক্সট মই আপোনালোকক যিবিলাক ডাইৰেক্টলি কোম্পানী হ'ব পাৰে তেনেকুৱা ধৰণে দেখাবলৈ চেষ্টা কৰিছোঁ required front desk executives and full-time accountants at Ultra Care Diagnostic Center, Beltola. WhatsApp resume 7662090008. অৰ্থাৎ এইটো এটা গুৱাহাটী বেলতলাত অৱস্থিত এটা ডায়াগনষ্টিক চেণ্টাৰ হয় এটা ফ্ৰণ্ট ডেস্ক এক্সিকিউটিভছ আৰু এজন ফুল টাইম একাউণ্টেণ্ট দৰকাৰ হৈছে ইচ্ছুকসকলে এইটো হোৱাটছআপ নম্বৰত নিজৰ ৰিজিউমখন চেণ্ড কৰিব পাৰে Urgently required sales manager, marketing executive and accountant for a reputed Godrej interior firm in Itanagar, Arunachal Pradesh.
ইয়াত আপোনালোকে দেখা পাইছে সেলস মেনেজাৰ মাৰ্কেটিং এক্সিকিউটিভ আৰু একাউণ্টেণ্টৰ কাৰণে এটা ৰেপুটেড কোম্পানী ইটানগৰত অৱস্থিত অৰুণাচল প্ৰদেশ তাত এইখিনি পোষ্টৰ কাৰণে বিচৰা হৈছে ইচ্ছুকসকলে ফোন নম্বৰত ফাৰ্ষ্ট কনফাৰ্ম কৰি ল'ব তাৰপিছত নিজৰ চিভিখন এইটো ইমেইল আইডিত পঠিয়াই দিব তাৰপিছত দেখা পাব আপোনালোকে আৰ্জেণ্টলি ৰিকোৱাৰ্ড গ্ৰেজুৱেট এণ্ড পোষ্ট গ্ৰেজুৱেট টিচাৰ্ছ উইথ B.Ed ফৰ এ CBSE স্কুল এট গুৱাহাটী ফৰ দ্য ফলোয়িং ছাবজেক্ট অৰ্থাৎ এটা CBSE স্কুল হয় গুৱাহাটীত অৱস্থিত গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট হ'লে আপোনালোকে আৰু B.Edটো কম্পালচৰি B.Edটো লাগিব এটা এপ্লাই কৰিব পাৰিব যদি ইচ্ছুক হয় এইকেইটা ছাবজেক্টৰ ভিতৰত মেথছ ছায়েন্স এণ্ড ইংলিছ তেতিয়াহ'লে এইটো ইমেইল আইডিত নিজৰ ৰিজিউমখন চেণ্ড কৰি দিব এইটো দেখা পাব মৰিগাঁৱৰ বেষ্ট ইংলিছ মিডিয়াম স্কুল উইথ চাইনিং স্কুল মডেল কাৰিকুলাম ইজ ইনভাইটিং এপ্লিকেশ্যনছ ফৰ PRT TGT PGT অৰ্থাৎ এইটো এটা মৰিগাঁও বেষ্ট ইংলিছ মিডিয়াম স্কুল হয় সৈনিক স্কুল মডেল ফেকাল্টি বিচৰা হৈছে PRT TGT PGT অৰ্থাৎ ইচ্ছুকসকলে এইটো ইমেইল আইডিত নিজৰ চিভিখন মেইল কৰি দিব তাৰ নেক্সট দেখা পাইছে আৰ্জেণ্টলি ৰিকোৱাৰ্ড NGO এণ্ড MLM পাৰ্চনছ এইটো বৰটা খাছ নহয় বুলি ভাবোঁ যদি ইচ্ছুক হয় আপোনালোকে ফোন কৰি চাই ল'ব পাৰে চিটুৱেশ্যন ভেকেণ্ট এ পেন ইণ্ডিয়া টেক ডিষ্ট্ৰিবিউশ্যন ORG অফ ফাৰ্মা এণ্ড চাৰ্জিকেলছ that aims to transform the procurement function of the hospital is looking for warehouse manager in charge has good product knowledge worked in a similar profile 4 years experience plus in pharma field pharmacist is preferable অৰ্থাৎ এইটো এটা ফাৰ্মা ছেক্টৰৰ ডিপাৰ্টমেণ্টৰে হয় অৰ্থাৎ যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে warehouse manager in charge sales executive and manager B Pharma থাকিব লাগিব MIS operator graduate having working knowledge MS Excel having eagerness to learn with good communication fresher and pharmacist can also apply MIS graduate delivery boy আছে দেখা পাইছে candidate must have Activa scooty with minimum 10-12 qualification can apply location গুৱাহাটীত হ'ব salary as per industry হ'ব এপ্লাই কৰিব বিচাৰিলে ইয়াত আপোনালোকৰ ইমেইল আইডি দিয়া আছে ইমেইল আইডিটোত নিজৰ ৰিজিউমখন চেণ্ড কৰি দিব দেখা পাইছে আপোনালোকে এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ হেভি কনষ্ট্ৰাকশ্যন ইকুইপমেণ্ট ডিলাৰশ্বিপ লোকেটেড উইদিন নৰ্থ ইষ্ট ফৰ দ্য পষ্ট অফ চেলছ ইঞ্জিনিয়াৰ ছাৰ্ভিচ ইঞ্জিনিয়াৰ পাৰ্টছ এক্সিকিউটিভ ইণ্টাৰেষ্টেড কেণ্ডিডেটছ কেন ড্ৰপ দেয়াৰ CVs ইন দ্য পোষ্ট বক্স নম্বৰ দিয়া আছে আছাম ট্ৰিবিউন প্ৰাইভেট লিমিটেড চানমাৰী গুৱাহাটী অৰ্থাৎ এটা কনষ্ট্ৰাকশ্যন ইকুইপমেণ্ট ডিলাৰশ্বিপ হয় নৰ্থ ইষ্টৰ ভিতৰতে এইটো লোকেটেড হয় চেলছ ইঞ্জিনিয়াৰ ছাৰ্ভিচ ইঞ্জিনিয়াৰ আৰু পাৰ্টছ এক্সিকিউটিভৰ কাৰণে পোষ্ট ওলাইছে গতিকে যদি ইচ্ছুক হয় আপোনালোকে নিজৰ চিভিখন আছাম ট্ৰিবিউন প্ৰাইভেট লিমিটেড তাত যি পোষ্ট বক্স আছে নাম্বাৰ দিয়া আছে এইটো তাত নিজৰ চিভিখন ৰাখিব লাগিব ট্ৰেইনিং এণ্ড কেৰিয়াৰ অপৰচুনিটি এইটো মই আপোনালোকক প্ৰিফাৰ নকৰোঁ নেক্সট আপোনালোকে দেখা পাব আৰ্জেণ্টলি ৰিকুৱাৰমেণ্ট চেলছ এক্সিকিউটিভ মেল ফিমেল ফৰ এ ফাৰ্মাচিউটিকেল কোম্পানী এট গুৱাহাটী টু হুইলাৰ ইজ কম্পালচৰি চেলাৰী 8,000 প্লাছ TA দিয়ে থাকিব আপোনালোকৰ ইণ্টাৰেষ্টেড কেণ্ডিডেট মে প্লিজ ইমেইল ৰিজিউম এটা ফাৰ্মাচিউটিকেল কোম্পানীৰ হয় চেলছ এক্সিকিউটিভৰ কাৰণে দৰকাৰ হৈছে যদি ইচ্ছুক হয় আপোনালোকে টু হুইলাৰ থাকিব লাগিব তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব নেক্সট আমি চাওঁ আৰু দেখা পাইছে wanted by a leading construction company হয় এটা of road and bridge based at Guwahati the following personnel for immediate appointment to be posted at head office and work site project manager হ'ব লাগিব project manager কাৰণে ভেকেন্সি আছে BE বা civil কৰা হ'ব লাগিব একাউণ্টেণ্টৰ কাৰণে আছে BCom আৰু 5 years experience থাকিব লাগিব কম্পিউটাৰ অপাৰেটৰ আছে যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে যেটো ইমেইল আইডি দিয়া আছে ইমেইল আইডিত আপোনালোকৰ চিভিখন মেইল কৰি দিব লাগিব bksonsinfra@gmail.com এইটো মেইল আইডি হয় নেক্সট আপোনালোকে দেখা পাব ৰিকোয়াৰ্ড ষ্ট'ৰ মেনেজাৰ উইথিন মিনিমাম এক্সপিৰিয়েঞ্চ অফ 5 years in retail industry and education background in BA BSc BCom for Sri Leaders situated in Paltan Bazar অৰ্থাৎ ইয়াত ষ্ট'ৰ মেনেজাৰৰ কাৰণে দৰকাৰ হৈছে পল্টন বজাৰত অৱস্থিত দিয়া আছে ফৰ শ্ৰী লিডাৰ্ছ চিটুৱেটেড ইন পল্টন বজাৰ যদি ইচ্ছুক হয় আপোনালোকে ফোন কৰি ল'ব পাৰে ফোন কৰি কনফাৰ্ম কৰি নিজৰ চিভিখন মেইল কৰিব পাৰে
Urgent vacancy, village health workers from Middle and Lower Assam district of Assam. Minimum qualification বিচৰা হৈছে HS and above. As হ'ব লাগিব 25 পৰা 45 ভিতৰত. Existing engagement no bar. 7 মাৰ্চৰ আগে আগে আপোনালোকে এপ্লাই কৰিব লাগিব. ভিলেজ হেল্থ ৱৰ্কাৰ্ছৰ কাৰণে হয়, মিডিল আৰু লোৱাৰ আছামৰ কাৰণে হয়. যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ফোন নম্বৰ দিয়া আছে, ফোন কৰি ল'ব, কনফাৰ্ম কৰি ল'ব কেনেধৰণে কি কৰিব লাগিব. তাৰপিছত মেইল আই ডি দিয়া আছে, হয়তো আপোনালোকে মেইল কৰিব লাগিব নিজৰ চিভিখন. এইটো এটা আছিলে. তাৰপিছত আৰু এটা আপোনালোকে দেখা পাব ৰিকোৱাৰ্ড পাৰ্ট এণ্ড ফুল টাইম ফেকাল্টি ফৰ এ ৰেপুটেড ইনষ্টিটিউট হেভিং মিনিমাম 6 months এক্সপিৰিয়েঞ্চ. চেলাৰী নেগচিয়েবল. হাৰ্ডৱেৰ, ষ্টেন'গ্ৰাফি, স্পকেন ইংলিছ. যদি ইচ্ছুক হয় আপোনালোকে মেইল আই ডি দিয়া আছে, তাত মেইল কৰি দিলে আপোনালোকৰ ফোন বা মেইলৰ ৰিপ্লাই আহিব. আৰু ফোন নম্বৰো দিয়া আছে, এবাৰ মেইল পঠোৱাৰ আগতে ফোন নম্বৰত ফোন কৰি কনফাৰ্ম কৰি ল'ব. তাৰপিছত আমি আৰু চাওঁ এইফালে মেৰিজ পাব্লিক স্কুল, কবৈতাৰী, যোগীঘোপা, বঙাইগাঁও. ইয়াতো কিছুমান পোষ্ট মুকলি হৈছে. TCT, PRT, NTT এইকেইটা আছে. BEd, DLEd ED থাকিব লাগিব. লাইব্ৰেৰিয়ান দৰকাৰ হৈছে. একাউণ্টছ কাম কেচিয়াৰ এইটো লাগিব. প্ৰিফাৰেবলি কমাৰ্চ বেকগ্ৰাউণ্ডৰ হ'ব লাগিব, গ্ৰেজুৱেট. কম্পিউটাৰ অপাৰেটৰ বিচৰা হৈছে, গ্ৰেজুৱেট আৰু ডিপ্ল'মা ইন কম্পিউটাৰ ছায়েন্স কৰা হ'ব লাগিব. গুড ইংলিছ বেকগ্ৰাউণ্ডৰ হ'ব লাগিব. আৰু যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে 7 days ভিতৰত এইটো মেইল আই ডি দিয়া আছে, মেইল আই ডিত আপোনালোকে পঠিয়াব লাগিব নিজৰ চিভিখন. আৰু তাত দেখা পাব ৰিকোৱাৰ্ড ইমিডিয়েটলি একাউণ্টেণ্ট, ৰেকৰ্ড কিপাৰ এণ্ড কম্পিউটাৰ অপাৰেটৰ্ছ উইথ এক্সপিৰিয়েঞ্চ ইন ৰেচপেক্টিভ জবছ. ৰিটায়াৰ্ড পাৰ্চনছ মে অলছ' এপ্লাই. ইয়াত দেখা পাইছে আপোনালোকে এইখিনি যি পোষ্ট দিয়া আছে, একাউণ্টেণ্ট, ৰেকৰ্ড কিপাৰ এণ্ড কম্পিউটাৰ অপাৰেটৰ্ছ, সকলোবোৰ পোষ্টৰ কাৰণে যদি ইচ্ছুক হয় আপোনালোকে তেতিয়াহ'লে তলৰ মেইল আই ডিত আপোনালোকে মেইল কৰি দিব নিজৰ চিভিখন. গাইজ আপোনালোকে দেখা পালে মই সকলোবোৰ জবৰ বিষয়ে আপোনালোকক বুজাই দিলোঁ. যদি আপোনালোকৰ সকলো এলিজিবিলিটি ক্ৰাইটেৰিয়া মিলে তেতিয়াহ'লে নিশ্চয় আপোনালোকে এপ্লাই কৰিব, যিহেতু বৰ্তমান সময়ত চৰকাৰী চাকৰি পোৱা বহুতেই কঠিন হৈ পৰিছে. আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে. যদি কিবা বুজাত অসুবিধা হৈছে তলৰ কমেণ্ট ছেকশ্যনত আপোনালোকে কমেণ্ট কৰিব, মই নিশ্চয় আপোনালোকক সহায় কৰিম. তেন্তে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ. আকৌ এটা নতুন ভিডিঅ' লৈ আহিম। তেন্তে আজিলৈ ধন্যবাদ.